সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ হাওৰা ব্ৰিজৰ পৰা। এইখন হাওৰা ব্ৰিজখন ক'ত ফুৰোঁ ক'ত যাওঁ আপোনালোকক জনাই দিম। আপোনালোকে চাবলৈ ভিডিঅ'টো একেবাৰে নাপাহৰিব। মই আছোঁ এতিয়া কলিকতাৰ হাওৰাত আৰু গুৱাহাটীৰ পৰা হাওৰালৈকে আহিলোঁ। 16 ঘণ্টা জাৰ্ণি কৰি শৰাইঘাট এক্সপ্ৰেছত আহিছোঁ। 520 টকাত শ্লিপাৰ টিকেটৰ দাম লৈছে আৰু গুৱাহাটীৰ পৰা কলিকতালৈকে অহা জাৰ্ণিটো ভিডিঅ'ত আবদ্ধ কৰিব নোৱাৰিলোঁ, সেইবাবে খুবেই দুখিত, বহুতেই বেয়া লাগিছে। আৰু হ'লেও আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। এই আহি পালোঁ এতিয়া ভিক্টোৰিয়া মেম'ৰিয়েল, খুব ধুনীয়া এখন টুৰিষ্ট প্লেচ ভিক্টোৰিয়া মেম'ৰিয়েল। আপোনালোকে আহিছেনে? আৰু যদি আহিছে খুব ভাল কথা, যদি আনে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব, খুব এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ খুব ধুনীয়া ৰাতিপুৱাৰ ভিডিঅ' এটা আগবঢ়ালোঁ আপোনালোকলৈ। এতিয়া ভিতৰত যাম, যোনটো ভিক্টোৰিয়া মেম'ৰিয়েল আছে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত মোৰ পিছফালে দেখিছে নহয় ভিক্টোৰিয়া মেম'ৰিয়েল, আৰু কলকাতাৰ এখন খুব চাব লগা ঠাই। আপোনালোকে আহিছেনে নাই নাজানো, যদি আহিছে তেতিয়াহ'লে গম পাব কিমান ধুনীয়া ভিক্টোৰিয়া মেম'ৰিয়েল। আৰু যদি আনে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাবলৈ নাপাৰে, খুব ধুনীয়া এটা পৰিৱেশ। ভিতৰত যাম এতিয়া, ভিতৰত চাওঁ, ভিডিঅ'টো গোটেইখিনি গম পাব আপোনালোকে। ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত সোমাই খুব ধুনীয়াকৈ ইয়াতে ষ্টেচু এটা দেখিব আৰু চাৰিওফালে আপোনালোকে সেউজীয়া দেখিব। খুবেই ধুনীয়া পৰিৱেশ এই ভিক্টোৰিয়া মেম'ৰিয়েলৰ। আপোনালোকে যদি অহা নাই কলিকতা, আহি বহুত মিছ কৰি আছে। আহিব লগা খুব এটা ধুনীয়া ঠাই, চাৰিওফালে গোটেই সেউজীয়া বৃহৎ এখন পাৰ্ক। আপোনালোকৰ আহিলে ইয়াৰ পৰা যাব ইচ্ছা নাযাব, ইমান ধুনীয়া পৰিষ্কাৰ আৰু ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো, আৰু খুবেই ধুনীয়া। আপোনালোকে ভিডিঅ'টোৰ আগলৈকে আৰু ধুনীয়া ধুনীয়া ঠাইবোৰ দেখিব। ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰৰ পৰিৱেশটো দেখিব, আপোনালোকৰ বহুতেই বেছি ভাল লাগিব। এইটো দেখিছে নহয় ভিক্টোৰিয়া মেম'ৰিয়েল। মই আছোঁ এতিয়া ভিক্টোৰিয়া মেম'ৰিয়েল। তাৰ ভিক্টোৰিয়া মেম'ৰিয়েলৰ ফ্ৰণ্টতে আছোঁ মই। ভিতৰত যাম লাহেকৈ, ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম, খুব ধুনীয়া পৰিৱেশ। ফাইনেলি আহি পালোঁ ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত। এছা ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰৰ পৰিৱেশ কিমান ধুনীয়া। এইটো হ'ল ৰাণী ভিক্টোৰিয়া মেৰী, এইটো জৰ্জ, আৰু মানুহ চাওক কিমান মানুহ দেখিছেনে ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত। আৰু ফটোবিলাক চাওকচোন কিমান ধুনীয়া, জগন্নাথ মন্দিৰ, আৰু এইবিলাক ফটো চাওক, যোনটো সৰুকৈ বনাইছে দেখিছে নহয়। আৰু এইখন ফটোখন চাওক, আৰু ওপৰৰ ফালে মই আপোনালোক দেখুৱাই দিম। চাওক ওপৰৰ ফালে ওপৰৰ পৰিৱেশ, আৰু ইয়াৰ ভিতৰৰ ফটোখন মোৰ বহুত বেছি ভাল লাগিলে। চাওক সকলৰ ৰাজত্ব দিনৰ কিছুমান ফটো। এয়া হ'ল ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰৰ পৰিৱেশ। ইংৰাজৰ ৰাজত্বকালৰ কিছুমান ফটো, কিছুমান বস্তু আপোনালোকে আহিলে ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত চাব পাৰিব, ল'ৰা ছোৱালী শিকাব পাৰিব। আৰু সঁচাই মানে কিছুমান আচৰিত বস্তু আছে ভিক্টোৰিয়া মেম'ৰিয়েলৰ ভিতৰত। আৰু এইখন হ'ল ব্ৰিটিছসকলে বজোৱা পিয়ানোখন, আৰু দেখিছে নহয়, আৰু কিবা কিবি বহুত বস্তু আছে। আৰু এখন জাহাজ আছে, যুদ্ধৰ সময়ত ব্যৱহৃত হোৱা এইখন জাহাজৰ ডেম'টো খুব ধুনীয়াকৈ বনাই থৈছে। আৰু চাব লগা ভিক্টোৰিয়া মেম'ৰিয়েলৰ পৰিৱেশ সঁচাকৈ মানে খুব ধুনীয়া পৰিৱেশ। আৰু ওপৰৰ পৰা আপোনালোকে এটা ভিউ দিছোঁ দেখিছেনে, এইখন যোনখন গাৰ্ডেন আছে, গাৰ্ডেনখনৰ ভিউ চাওক না, কেনেকুৱা এটা ইউনিক ভিউ। আৰু ইমান পৰিষ্কাৰকৈ ৰাখে, যেতিয়া যাওঁ মই 2-3 বাৰ গ'লোঁ, যেতিয়া যাওঁ পৰিষ্কাৰকৈ দেখোঁ, বহুত বেছি ভাল লাগে এই পৰিৱেশবিলাক দেখিলে। আৰু কলিকতাত সঁচাকৈ চাব লগা ঠাইৰ ভিতৰত চাব লগা টপ মষ্ট বিউটিফুল প্লেচ অফ কলকাতা এইখন হ'ল ভিক্টোৰিয়া মেম'ৰিয়েল। আপোনালোকে যদি অহা নাই এবাৰ ভিজিট কৰক, আপোনালোকৰ আহি বহুত বেছি ভাল লাগিব ইয়াতে। মই আছোঁ ছেকেণ্ড ফ্ল'ৰত। ছেকেণ্ড ফ্ল'ৰৰ পৰা এটা ভিউ দিছোঁ দেখিছেনে ওপৰৰ পৰা। আৰু এইবিলাক ফটো আছে ব্ৰিটিছৰ দিনৰ ফটোবিলাক, আৰু দেখিছে নহয় কেনেকুৱা আছিলে ব্ৰিটিছৰ দিনত এই আমাৰ ভাৰতবৰ্ষখন, কলকাতাখন। আৰু ব্ৰিটিছৰ দিনত এই ব্যৱহৃত কিছুমান পিষ্টল আছে আৰু কিছুমান বন্দুক আছে। আৰু আহিলে আপোনালোকে এই বস্তুবোৰ ওচৰৰ পৰা চালে আপোনালোকৰ বহুত বেছি ভাল লাগিব। কিছুমান গুলি আছে, বাৰুদ আছে। আৰু এই ফটোখন দেখিছে নহয়, এইখন হ'ল স্বাধীনতা আন্দোলনৰ সময়ৰ ফটো। ভিক্টোৰিয়া মেম'ৰিয়েলত খুব ধুনীয়াকৈ আছে বনাই থোৱা। আপোনালোকে আহিছেনে ভিক্টোৰিয়া মেম'ৰিয়েল? যদি অহা নাই আহিব এবাৰ, চাব লগা মানে ল'ৰা ছোৱালীক শিকাব লগা মানে কিছুমান বহুত বস্তু দেখিব, কিছুমান পুৰণি ফটো দেখিব। আৰু যিবোৰ দেখি বুজি উঠিব মানে তেতিয়াৰ সময়ত কি চলি আছিলে পৰিৱেশটো, ভাৰতবৰ্ষৰ বা কলকাতাত কি পৰিৱেশ চলি আছিলে। ভিক্টোৰিয়া মেম'ৰিয়েল আহিলোঁ। ভিক্টোৰিয়া মেম'ৰিয়েলত বহুত এনজয় কৰিলোঁ, মানে পৰিৱেশটো খুব ধুনীয়া এটা পৰিৱেশ। ভিতৰতো মানে বহুতখিনি চাব লগা, জানিবলগীয়া বিষয় আছে। আপোনালোকে যদি কলিকতা আহে তেতিয়াহ'লে ভিক্টোৰিয়া মেম'ৰিয়েলত এবাৰ আহিবলৈ একেবাৰে নাপাহৰে। খুব ধুনীয়া ঠাই আৰু পৰিষ্কাৰ ঠাই, আৰু আহিলে মানে যাব ইচ্ছা নাযায়, ইমান ধুনীয়া ঠাই টুকুৰা। আৰু এটা ধুনীয়াকৈ পুখুৰী আছে, ধুনীয়া গছ, গোটেই পৰিৱেশটোৱে ধুনীয়া। কলিকতাৰ বিখ্যাত টুৰিষ্ট প্লেচ ভিক্টোৰিয়া মেম'ৰিয়েল আহিলোঁ। ভিক্টোৰিয়া মেম'ৰিয়েলৰ সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চালে, সেইকাৰণে বহুতেই বেছি ভাল লাগিলে। এইটো ভিডিঅ' এইখিনিতে আমাৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। লাভ ইউ ছ' মাছ।